আপুনিতো আহিলে আমি দেখা পালো যে আপুনি ভাস্কৰ্যক মাধ্যম হিচাপে ল'লে এতিয়া বিভিন্ন ধৰণৰ পেইণ্টিং থাকে গ্ৰাফিক্স আছে আপুনি ভাস্কৰ্যটোকে মানে যিটো শিল্পটোকে কিয় মাধ্যম হিচাপে আকৰ্ষণটো আচলতে মোৰ আগৰ পৰাই আছিলে মানে ক'ব নোৱাৰাকে হয়তো 3 ডাইমেনশ্যনেল বস্তুটোৰ প্ৰতি মোৰ এটা আকৰ্ষণ আগৰ পৰাই আছিলে যিটো মানে মই ঘৰত প্ৰেক্টিছো কৰিছিলোঁ সেইটো সময়ত মানে সেই সময়খিনিত পাৰ্টিকুলাৰ সেই সময়খিনিত তেতিয়াতো ইনষ্ট্ৰুমেণ্টটো ইমান নাছিলে কিন্তু মই মানে ইনষ্ট্ৰুমেণ্টৰ প্ৰতি বৰ দুৰ্বলতা আছে মানে এই হাতুৰি বটালি এইবিলাকৰ লৈ পেলাই মোৰ এটা বৰ দুৰ্বলতা আছে মানে এতিয়াও আছে যিটো কাৰণে শ্যামলে মোক প্ৰায়ে গালি পাৰি থাকে এই বস্তুবিলাক আপুনি কেলে গোটাই থাকে ঘৰখন কেলে জংঘলময় কৰি গোটাবই লাগে এই কথাবিলাক গ'ল আহিলে মানে আৰু সেই তেতিয়াৰ পৰাই মই মানে এইটো কুটুম কাটাম টাইপৰ আৰু কিছুমান কাম মই আৰম্ভ কৰিছোঁ গছৰ শিপা গছৰ ডালত কিছুমান বস্তু বনাইছিলোঁ তাৰপিছতে সেইবিলাক কাটি কুটি আকৌ তাৰ ওপৰত পেইণ্ট কৰা কিবা কৰা এইবিলাক কৰিছিলোঁ বিভিন্ন মাধ্যম থাকে উড থাকে কাঠ থাকে ধাতু তাৰ ভিতৰত কোনটো আপোনাৰ ভাল লাগে বেছি মোৰ আটাইতকৈ ভাল লগাটো যদি মানে কওঁ চব মাধ্যমে মোৰ খুব মই ফেমিলিয়াৰ মই চব মাধ্যমৰ লগত কিন্তু মানে কাৰ্ভিং বস্তুটো মোৰ খুব ভাল কাৰ্ভিংটো মানে কাৰ্ভিঙত এটা কথাৰ কাৰণে ভাল লাগে কেলে কাৰ্ভিংটো হ'ল এনেকুৱা ইমান বেছি চেঞ্চিটিভ আৰু ইমান বেছি তাত মানে মনোযোগ ৰাখিবলগীয়া হয় যে মই যদি ভুলত কেনেবাকৈ বটালিটোৰে অকণমান বেছিকৈ কাটি দিলোঁ সেইটো আৰু জোৰা লগাব নোৱাৰোঁ কিন্তু ক্লে মাধ্যমত কৰিলে এটা সুবিধা আছে কি এডোখৰ গ'লে বা এডোখৰ লগাই দিলোঁ কিন্তু তাত প্লাছ এড কৰিব নোৱাৰি এবাৰ যদি মাইনাছ হৈ গ'ল সি মাইনাছ আৰু তাৰ কোনো মানে গত্যন্তৰ নাই গতিকে সেই কথাটো মনত ৰাখিবলৈ দি পেলাই কাম কৰিব লগা হয় যে গতিকে বহুত মনোযোগেৰে কামটোত সোমাই যাব পাৰি মানে ইমান ভিতৰলৈ সোমাই যাব পাৰি মেটেৰিয়েলটোৰ লগত ইমান অন্তৰংগ মানে এটা হেৰি স্থাপন কৰিব পাৰি নহয় খুব ভাল লাগে মোৰ সেইটো কাৰণে যদিও তাৰ প্লাষ্টিচিটিটো নাই বা মানে ইলাষ্টিচিটিটো নাই কিন্তু মানে ইলাষ্টিচিটি নাথাকিলেও তাৰ যিটো মানে হাৰ্ড যিটো ফিলিংছ সেইটো মোকো মানে এটা যেন শক্তি দিয়ে এইটো কাটি মই হেৰি কৰিম তেনেকুৱা মোৰ ভাল লাগে এটা ইণ্টাৰেষ্টিং কাৰণ স্কাল্পচাৰ সেই এটা গুণ আছে সেই ধৰণৰ শক্তি বিভিন্ন ধৰণৰ চেলেঞ্জো আছে তাত গতিকে এতিয়া স্কাল্পচাৰৰ কথা যেতিয়া পাতিছোঁ আমি দেখা পাইছোঁ যে আপোনাৰ প্ৰথমখিনি আমি অবয়ব ধৰ্মী টাইপ আছিলে লাহে লাহে কিবা এবষ্ট্ৰেকশ্যন আছে আপোনাৰ স্কাল্পচাৰ মোৰ একদম আৰ্ট কলেজত থকা সময়ত মই খুব অবয়ব ধৰ্মী প্ৰেক্টিছ কৰিছিলোঁতো তাৰ প্ৰভাৱ এটা মোক বহুত দিনলৈকে থাকি গৈছে সেই প্ৰভাৱটো ক'ব নোৱাৰাকেই আহিছিল হয়তো আৰু মোৰ গুৰু যিকেইজনৰ লগত মই আছিলোঁ প্ৰণৱ দা আগতে প্ৰণাবন্ধু বিকাশ ধৰ আৰু তাৰ আগতে বীৰেণ বড়ো আছিল গতিকে তেওঁলোকৰো খুব অবয়ব ধৰ্মী মানে এফালে এজন আছিলে খুব এবষ্ট্ৰেক্ট আৰু এজন খুব অবয়ব ধৰ্মী মানে বীৰেণ বড়োৱে খুব মানে এইবিলাক কৰিছিলে মানে ফৰ্ম লৈ পেলাই হিউমেন ফৰ্ম লৈ পেলাই মেইনলি কৰিছিলে এই ফিগাৰেটিভ কামবিলাকত তেওঁৰ মানে ইমান ধুনীয়া ফৰ্ম কিছুমান কৰিছিলে খুব ভাল কিছুমান এতিয়াও কিছুমান স্কাল্পচাৰ মোৰ চকুৰ আগত ভাঙি থাকে মানে বীৰেণ বড়ো তাত যিটো মানে মনুমেণ্টেলিটি বা তাৰ যিটো তেওঁ টেক্সচাৰত যিটো মানে এইটো আনে তাৰ যিটো মানে নমনীয়তা বা তাৰ যিটো ফৰ্মৰ যিটো মানে প্লে লাইনৰ যিবিলাক প্লে ইমান ধুনীয়াকৈ কৰে নহয় বৰ ভাল লাগে সেই বস্তুটো মোৰ খুব ইম্পেক্ট হৈছিলে এটা সময়ত কাৰণ বীৰেণ বড়োক আমি প্ৰথম পাইছিলোঁ তাৰ পিছতহে প্ৰণবেন্দু বিকাশ ধৰ আহিছে আৰু প্ৰণবেন্দু বিকাশ ধৰ আছিলে সম্পূৰ্ণ মানে তোমাৰ তুমি জানাই দেখিছা যে সম্পূৰ্ণ এবষ্ট্ৰেক্ট এজন মানুহ আৰু তেওঁ মানে সেই মডাৰ্নিজিম বা সেই এবষ্ট্ৰেকশ্যনত তেওঁ বহুত মানে জ্ঞান আছিলে বুলি মই ভাবোঁ অসমৰ স্কাল্পটৰ হিচাপে অতুল বড়োৰো আছিলে অতুল বড়োৰ
তেখেতৰো খুব ভাল আছিলে বুলি ভাবোঁ। তাৰপিছত প্ৰণৱেন্দু বিকাশ ধৰক আমি দেখিছোঁ যে আপোনাৰ এটা আনটাইটেল মই ক'ব নোৱাৰিম তাতে আপুনি কিন্তু সেই আমাৰ বাতি কাঁহৰ বাতি ইউজ কৰিছে মানে বিভিন্ন ধৰণৰ আপুনি ৰেডিমেড বস্তু তাত লগাইছে এই ধৰণৰ খেলাবিলাক কেনেকৈ আহিলে মনত কেনেকৈ কৰে এই মানুহে কথা এটা কয় নহয় মানে আকালত মানে কি হয় কিবা এটা পালেও মানে সেইটোৱে আটাইতকৈ দুৰ্লভ বস্তু হৈ যায় তেনেকুৱা হয় গতিকে মানে আকাল এটা সময়ত খুব আকাল হৈ যায় মানে কাম কৰিবৰ কাৰণে খুব ইমান টেণ্ডেঞ্চি থাকে কিন্তু মোৰ মেটেৰিয়েল মই কিনিব নোৱাৰোঁ বা মই ব্ৰঞ্জত সেইটো মই কাষ্টিং কৰিব নোৱাৰোঁ কিন্তু মই তেতিয়া ভাবিলোঁ যে মইনো ইমান কেলে এইটো কৰি আছোঁ চিন্তা কৰি আছোঁ কাম কৰিবলৈ ইমান মেটেৰিয়েল ইমান অভাৱটো হ'ব নালাগে কেলে হৈছে তাৰমানে তেতিয়া মই ভাবি থাকোঁতে এদিন মানে এই কাৰ্ভিং এটা কৰি আছিলোঁ কাৰ্ভিংটো কৰি থাকোঁতে ভাবিলোঁ নহয় ইয়াত যদি মই এনেকুৱা ধৰণে কামবিলাক কৰোঁ সেই বস্তুটো যদি মই এছেম্বলিং কৰোঁ তেনেকৈ কৰিলে কেনেকুৱা হ'ব এতিয়া খুব ড্ৰয়িং চয়িং কিছুমান কৰিছিলোঁ কৰি আকৌ মই তাত মানে মই ফিল কৰিছিলোঁ যে ইয়াত এনেকুৱা এটা বস্তু লাগে চকচকীয়া বস্তু এটা লাগে অথচ তাৰ এটা মানে ডেফ থকা বস্তু এটাও লাগে আৰু সেই বস্তুটোৱে এটা পাৰপাছো ছাৰ্ভ কৰিব লাগে সেই পাৰ্টিকুলাৰ অবজেক্টটো ইয়াত অহাৰ এটা কাৰণ থাকিব লাগিবতো এনেইতো এটা বস্তু আহি পেলাই লগাই দিব নোৱাৰে গতিকে সেই কথাবিলাকৰ মাজেদিয়ে আচলতে মোৰ সেই বাতি বা টৌবিলাক মই আনিছিলোঁ আৰু মই এইটো সময়ত নীলমণি ফুকনৰ কবিতাৰ ওপৰত কিছুমান কাম কৰিছিলোঁ সেই কামবিলাকত তেতিয়া মই মানে বেলিটো মেইনলি সূৰ্যৰ যিটো মানে কনচেপ্ট সূৰ্যৰ কনচেপ্টটোক মই মানে সেই জাষ্ট টৌটো ইউজ কৰিছিলোঁ গতিকে সেই বস্তুটোৰ ওপৰত যেতিয়া কাম কৰিছোঁ তেতিয়া মই সেই টৌ খুব ইউজ কৰিছোঁ মানে সূৰ্যটোক হেৰি কৰিবৰ কাৰণে গতিকে ষ্ট্ৰিং টৌ এইবিলাক বস্তু মোৰ খুব আহিছে আৰু কেনেধৰণে আপুনি মানে আপোনাৰ মাধ্যমটোক আগুৱাই নিছে অলপ বহলাই গ'লে হয়তো দৰ্শকে বুজি পাব ন অলপ এবষ্ট্ৰেক্ট হৈ যায় আৰু এখন পেইণ্টিঙত ধৰক আমি এটা দেখিছোঁ এটা নিৰ্দেশনা এটা থাকে ন ভাস্কৰ্য সেইটো নাথাকে গতিকে প্ৰায়ে দৰ্শকে মানে এনেয়ে কয় আধুনিক চিত্ৰত বুদ্ধ বুলি ভাস্কৰ্য বুলিকে আৰু তেওঁলোকে অসহায় অনুভৱ কৰে কিন্তু আচলতে মই ভাবোঁ এইটো অসহায় অনুভৱ কৰিব লগা বুলি মই নাভাবোঁ তেওঁলোকে কৰে আৰু কয় কিন্তু আচলতে মই তোমাক তাৰ আগলৈ মই ঘূৰি যাওঁ আজি বা 5000 বছৰ আগলৈ বা 2000 বছৰ আগলৈও যদি আমি চাওঁ তেতিয়াহ'লে বা আজিও যদি চাওঁ এটা ভাস্কৰ্য আছে মই ভাবোঁ যে পৃথিৱীৰ সেইটো আটাইতকৈ মানে পুৰণি ভাস্কৰ্য আৰু সেইটোৱে আটাইতকৈ মডাৰ্ণ আজিৰ যুগতো সেইটো আটাইতকৈ মডাৰ্ণ ভাস্কৰ্য